ইলেকশ্যনত মানে আপোনাৰ দুজন নেতা ৰাজনেতা আছে, গৌৰৱ গগৈ আৰু মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা। তেখেত দুজনৰ কুণ্ডলীৰ ওপৰত ডিপেণ্ড কৰিব ন। তো সময় দেখো বেলেগ ফালে গৈ আছে, গৌৰৱ গগৈ ফালে নাই, কি হব গৌৰৱ গগৈ ফালে নাই সময়। সেইটো কৈছে নি? ঠিক আছে, আজিৰ অনুষ্ঠানটোত আমি সেইটোৱে কথা পাতিম। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এনে এজন ৰাজনৈতিক নেতাৰ সোঁৱৰণি বিশ্লেষণ, যিজন আজিৰ যুৱচামৰ মাজত খুবেই জনপ্ৰিয় আৰু একেটা সময়তে কিছু পুৰণি কথাৰ বাবে তেওঁ খুবেই বিতৰ্কিতও, যিয়ে অসমৰ বাবে সংসদত থিয় হৈ কথা ক'ব পাৰে আৰু যি হৈছে বিৰোধী শিবিৰৰ দলপতি। হয়, আপুনি ঠিকেই বুজিছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ মাননীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ সোঁৱৰণি বিশ্লেষণ। খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজিৰ অনুষ্ঠানটি, গতিকে আহক পলম নকৰো আজিৰ অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম জনাও। আৰু তেওঁ হৈছে আমাৰ ভেদিক নিউমাৰলজিষ্ট আৰু লগতে এষ্ট্ৰলজাৰ আৰু লগতে চাইকিকো দেই। তেখেত আমাৰ শ্ৰীযুত চিৰঞ্জীৱ জি শৰ্মা। তেখেতে ভেদিক নিউমাৰলজিৰ আমি অনুষ্ঠান কৰিছিলোঁৱে, খুবেই ভাল পাইছে, আপোনালোকে আদৰ দিছে, মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আজি এটা বিশেষ বিষয় লৈ আহিছো। আজি আমি বিশেষকৈ আলোচনা কৰিম আমাৰ মাননীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ সোঁৱৰণি বিশ্লেষণ। আৰু 2026 সমাগত, গতিকে খুবেই বহুত কিবা কিবি প্ৰেডিকশ্যন চলি আছে, মানুহৰ মগজুত কি চলি আছে কোনো গম পাবলগীয়া নাই, বতাহটো কোনফালে বলি আছে সেইটোও আমি গম পোৱা নাই। গতিকে আজি আমি অকণমান অনুমান কৰিম যে আমাৰ এই মানে দিগ্গজ আমাৰ ৰাজনৈতিক নেতাসকলৰ সোঁৱৰণিয়ে কি কয়, 2026 কাৰ ফালে কি বতাহ বলিব সেই বিষয়ে কথা পাতিম। গতিকে প্ৰথমতে আপোনাক স্বাগতম জনাইছো, আৰম্ভ কৰো আপোনাৰ পৰা। হয়, ধন্যবাদ। একচুৱেলি যেতিয়া আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা ক'ব, তো তেখেতৰ আমি জানিব লাগিব মানে আপোনাৰ তেওঁৰ প্ৰথম কুণ্ডলীখনৰ শক্তি কিমান, বৈদিক সংখ্যা শাস্ত্ৰ কুণ্ডলীখনে কিমানখিনি বা কোনকেইটা নম্বৰ তেওঁৰ লগত আছে বা কোনকেইটা নম্বৰে তেওঁক সহায় কৰিব বা কেইটা নম্বৰ তেওঁৰ পথত মানে বাধাৰ সৃষ্টি কৰিব। তাৰে ওপৰত মেইনলি আপোনাৰ তেওঁ জিকিব নে হাৰিব সেইটো কথা ডিপেণ্ড কৰে তেওঁৰ দশা, মহাদশা, প্ৰত্যন্ত দশা এইখিনিৰ ওপৰত। ভাল হলেও নিজিকিব, ধৰক আপোনাৰ এনেকুৱা এটা গ্ৰহৰ পজিশ্যন লাগিব যেতিয়া তেওঁ জিকিব বুলি আপুনি ক'ব পাৰে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো জন্মৰ তাৰিখ ন, সেইটো গুগলত যিটো মই পাইছো সেইটো হৈছে আপোনাৰ 4/9/1982 চন। এতিয়া আপুনি যদি আমি আমাৰ যিখন সংখ্যা শাস্ত্ৰৰ যিখন কুণ্ডলী বনাই, সেই কুণ্ডলীখনৰ মতে যদি মই বনাব যাওঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ আপোনাৰ যিটো বেচিক হয় সেইটো 4 হয়, ডেষ্টিনি 6 হয়, আৰু তেওঁৰ কুণ্ডলীখনত আছে 6, 2, 8, 4, 9, অৰ্থাৎ 6 মানে হৈছে শুক্ৰ, 2 মানে চন্দ্ৰ, 8 মানে হৈছে শনি, 4 মানে ৰাহু, 9 মানে হ'ল আপোনাৰ মংগল। এতিয়া সংক্ষেপে যদি কওঁ মানুহজনৰ কেৰেক্টাৰটো কেনেকুৱা হয়, 6 থাকিলে কি হয়, এট্ৰাক্টিভ হয়। আপুনি নিজে জানে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকে এট্ৰাক্টিভ হয়, যিটো সঁচা কথা, এইটো সঁচা কথা। তেওঁ কথা মানে তেওঁ যিটো সাংসদত যিকেইটা অলৰেডি বক্তব্য দি থৈছে, ভাল পাওক বেয়া পাওক সেইটো পিছৰ কথা, তেওঁ কোৱাৰ যিটো ধৰণ, সেইটো হিন্দী বা ইংলিছত যিখিনি কথা কৈছে চবেই সমাদত দিছে তেওঁ, যে তেওঁ কথা ক'ব কোৱালিটি আছে, এটা টাইমত তেওঁ দেখাই থৈছে এইটো কোৱালিটি। আৰু 6 থাকিলে অলপ লাক্সাৰী লাভাৰ হয়, আপুনিও জানে শুক্ৰ হয় ন, তো তেওঁ ফুড লাভাৰো হয় একচুৱেলি। নাম্বাৰ 2 হলে ইমোচনেল হয়, অলপ আবেগেৰে অলপ সিদ্ধান্ত লয়। নাম্বাৰ 8 হলে তেওঁ শনি আছে বাইদেউ, তো শনি থাকিলে অলপ দেৰি হ'ব তেওঁৰ কাম বিলাক, বুজিছেনে, পাব লগা কাম বিলাক বা হ'ব লগা কাম বিলাকত দেৰিতো হ'বই। শনি অলপমান মানে কঠোৰ ন, তো সেইটো তেওঁৰ হ'বই। নেক্সট আহো মংগলো আছে তেওঁৰ, তো মংগল থাকিলে একফালৰ পৰা কেনেকুৱা হয়, মানুহৰ দুখত দুখী হৈ যাব তেওঁ, বা মানুহক হেল্প কৰিব বিচাৰিব তেওঁ, নিবিচাৰা নহয়। আৰু তেওঁ 4 আছে যিহেতু ৰাহুৰ আছিলে, তো ৰাহু থাকিলে নকব লগা কথা মুখেদি শ্লিপ অফ টাং হ'ব, মানে নকব লগা কথা ওলাই যায় বা কব কিবা যায় ওলাই কিবা যায়, বুজি পাইছে নে। কিন্তু ৰাহু আছে ন তো কথাটো, তো সেইটো কাৰণে এটা কথা। প্লাছ তেওঁৰ ব্ৰেইনটো ৰেষ্ট নাই, এই টাইম চলি থাকে। তো এইখিনি তেওঁৰ কুণ্ডলীৰ মই সংক্ষেপে কৈছো। এতিয়া তেওঁৰ কিছুমান জন্মৰ তাৰিখে এইখিনি আচলতে এইখিনি কথা কয়, জন্মৰ তাৰিখটোৱে কি কয়। এতিয়া আমি আহো যে কুণ্ডলী, নাই ইয়াৰে ভিতৰত আৰু এটা চাব লাগিব তেওঁৰ যোগ কি কি আছে, কাৰণ তেওঁৰ কুণ্ডলীখনৰ পাৱাৰটো ডিপেণ্ড কৰে নাম্বাৰছ প্লাছ যোগ, জন্মগতে যিখিনি যোগ বুলি কয় যিটো। তো জন্মৰ যোগ আছে তেওঁৰ 9/4 মানে মংগল আৰু ৰাহুৰ যোগ আছে, চন্দ্ৰ আৰু শুক্ৰৰ যোগ আছে, ৰাহু আৰু শুক্ৰৰ যোগ আছে, আৰু চন্দ্ৰ শনি আৰু ৰাহুৰ যোগ আছে। এতিয়া আমি মানে ষ্টেপ বাই ষ্টেপ কোনটো যোগত কি হয় সেইটো জানিম। হয়, এতিয়া মংগল আৰু ৰাহু যেতিয়া কাৰোবাৰ থাকে সেইটো অলপ হেল্থ ইছ্যু কৰে, আৰু তেওঁ নিজৰ কাৰণে হওক বেলেগৰ কাৰণে হওক 4টা জেগাত চক্কৰ লাগি থাকে। এটা হ'ল হস্পিটেল, এটা হ'ল ডক্টৰ চেম্বাৰ, এটা হ'ল কোৰ্ট কাছাৰী, আৰু এটা হয় আপোনাৰ থানা। এইটো চক্কৰ লাগে তেওঁ, ঠিক আছে। নেক্সট মংগল আৰু ৰাহুৰ দশা, মানে ৰাহুৰ যোগ হয়, মংগল ৰাহুৰ যোগ বহে। নেক্সট আহো চন্দ্ৰ আৰু শুক্ৰৰ যোগ, এইটোৰ কাৰণে বেলেগ কোনো লাভ মেৰেজ হয়, আপুনি জানে লাভ মেৰেজ হৈছে, ঠিক আছে। নেক্সট আহো তেখেতৰ এটা মানে যোগ আছে যিটো মানে আপোনাৰ 284 বুলি কয়। 284ৰ যিটো যোগ হয়, চন্দ্ৰ ৰাহু আৰু শনি, হয় নহয়, চন্দ্ৰ ৰাহু আৰু শনি, ইয়েছ। এইটো যোগত কি হয়, মানুহৰ লাইফটো নৰ্মেলি কেনেকুৱা ন, ইচিজি গ্ৰাফৰ নিচিনা, অকণমান উঠে অকণমান পৰিব অকণমান উঠিব, কিন্তু তেওঁৰ লাইফৰ এইটো যোগ থকাৰ কাৰণে তেওঁৰ যেতিয়া উত্থান হ'ব মেজৰ আপ, যেতিয়া পতন হ'ব ন মেজৰ ডাউন, মাজত ষ্টপেজ না। তো এইখিনি বস্তু তেওঁৰ 75% কুণ্ডলীখনৰ, বাকী 25% তেওঁৰ কৰ্ম। তো এইখিনি বস্তু তেওঁ যদি ইউটিলাইজ কৰিব
বা গ্ৰহই কি কৰিব পাৰে তেওঁৰ লাইফত ইয়াৰ পৰাই গম পাব পাৰি হুম, তো এতিয়া তেওঁ যেতিয়া ভাল দিন থাকিব তেওঁ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হ'ব পাৰিব হুম, বাট সময়টো তেওঁৰ কাৰণে ভাল নাই সেইটোৱে মেটাৰ কৰে হুম, আৰু বেয়া দিন পৰিলে তেওঁ মুখ্যমন্ত্ৰী হ'বতো নোৱাৰে হুম, আৰু তাতেও এটা কথা সন্মুখত কোন থিয় হৈছে সেইটোও মেটাৰ কৰিব হুম। কাৰণ তেওঁৰ আৰু কোন সন্মুখত থিয় হোৱা মানুহজনৰ সোঁৱৰণীখন কেনেকুৱা একজেক্টলি সেইটোওতো সেইটোও ডিপেণ্ড কৰে গুৰুত্বপূৰ্ণ হ'ব সেইটোও ডিপেণ্ড কৰে কাৰণ সেই মানুহজন যিজন থাকিব তেখেতৰ কুণ্ডিখনৰ পাৱাৰটো গম পাব লাগিব উম, কাৰণ এওঁৰো ভাল তেখেতৰো ভাল কিন্তু যাৰ বেছি ভাল তেওঁহে ৰজা হ'ব উম, আল্টিমেটলি উম, আৰু আমাৰ এটা বস্তু কি হয় পলিটিক্স বা ৰাজনীতিত মানে থাকিব লাগিলে এটা বস্তু থাকিব লাগে ৰাহু উম, আমাৰ ডাঙৰীয়া আছে উম, কিন্তু তেওঁৰ সূৰ্যটো নাই উম, নাম্বাৰ 1 মিচিং হয় উম, তো সেইটো এটা তেওঁৰ কাৰণে ড্ৰবেক উম, নাম্বাৰ 1 একচুৱেলি ৰজা হ'ব লাগিলে নাম থাকিব লগা নাম্বাৰে হয় উম, নাম্বাৰ 1 উম, আৰু তেখেতৰ এটা যোগ আছে 4-6 উম, সময় সূত্ৰে মানে 4-6 হৈছে মানে কি হয় ৰাহু আৰু শুক্ৰৰ যোগ উম, তো ৰাহু আৰু শুক্ৰ যদি কাৰোবাৰ লাইফত থাকে মানে কিছু ক্ষেত্ৰত মানে অলপমান নিজক প্ৰাধান্য বেছি দিয়া নিচিনা কণ্ডিশ্যন হোৱাৰ চান্স থাকে উম, যাৰ কাৰণে হয়তো তেওঁৰ দলতে তেওঁ কেতিয়াবা মানে মানুহখিনি অনাস্থা আহিব পাৰে তেওঁৰ প্ৰতি উম, কাৰণ নিজক প্ৰাধান্য দিব বা নিজৰ স্বাৰ্থটোৰ কাৰণে উম, বাট সেইটো আপোনাৰ সেইটো এটা যোগ হয় উম, কিন্তু তেওঁৰ সূৰ্যটো মিচিং হয় উম, তো সূৰ্য মিচিং হোৱাৰ কাৰণে কি হয় তেওঁৰ যিটো ৰজাৰ হ'ব উম, লগা কোৱালিটিটো অলপ ক'ৰবাত নহয় ক'ৰবাত কমি যায় সূৰ্য মিচিং থাকিলে মানে কয় নহয় যে শাসনৰ পৰা বঞ্চিত মানে যিকোনো চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো কৈছো যে যেতিয়া চৰকাৰী চাকৰিৰ মানে ক্ষেত্ৰত সোঁৱৰণীখন চাই তেতিয়াও সেই সূৰ্যটোৰ গুৰুত্ব থাকে থাকে। কাৰণ আপুনি ৰজাঘৰীয়াৰ পৰা যদি কিবা খাবলগীয়া হয় ৰজা তেতিয়াহ'লে সূৰ্যটো ভাল থাকিবই লাগিব একচুৱেলি হয় সূৰ্যটো তেখেতৰ মিচিং হোৱাৰ বিনিময়ত মেইন প্ৰব্লেমটো কি হৈ গ'ল সূৰ্য মিচিং হৈ গ'লে তেওঁৰ অথৰিটেটিভ বস্তুটো নোহোৱা হৈ গ'ল উম, বুজি পাইছেনে উম, অথৰিটেটিভ আৰু মানে তেওঁ যিটো ধৰক দায়বদ্ধতা মানুহে স্বীকাৰ কৰিবৰ কাৰণে উম, তেওঁৰ ওচৰত দায়বদ্ধ হ'ব লাগিব উম, দায়বদ্ধ হ'বৰ কাৰণে তেওঁ ৰজা হ'ব লাগিব উম। হয়নে বা ৰজা কৰবাত এনেকুৱা হয় নেকি যে সূৰ্যটো মিচিং থাকিলে সেই মানুহজনক লিডাৰ হিচাপে মানুহে একচেপ্ট নকৰে সেনেকুৱা হয় একজেক্টলি নেকি সেনেকুৱা হ'ব অভিয়াছলি হ'ব উম, সূৰ্য নিগেটিভ হ'লেও এইটো এটা ইছ্যুত আহে উম, যদিও কৰে তেতিয়া আৰু বেলেগ কোনোবা ফালে গুচি যায় বাট উম, সূৰ্য পজিটিভ হ'লে কি হয় অলপ সময়ৰ কাৰণে ভাল বেয়া পাব পাৰে উম, পিছত গৈ আকৌ লগ লাগিবই উম, কাৰণ তেওঁৰ ছত্ৰছায়াত থাকি মানুহে ছেফ ফিল কৰিব উম, উম, বুজি পাইছেনে সেইটোৰ উম, কাৰণে আমাক ওৱানটো লাগে অথৰিটিৰ খুবেই কাৰণে প্ৰয়োজনীয় মানে তেখেতে মানে কয় নহয় যে তৰোৱাল জোকাৰিলে গোটেই মানুহ পিছত থিয় হোৱা উম, সেইটো লাগিব সূৰ্যৰ কোৱালিটি আৰু উম, তেখেতৰ সেইটো মিচিং আছে উম, বাট ৰাজনীতিৰ কাৰণে যিটো মাথা লাগে ন ব্ৰেইন লাগে উম, সেইটো হ'ল ৰাহুৰ মাথা উম, তো তেখেতৰ ফ'ৰ আছেই উম, মানে বেছিকতে ফ'ৰ আছে উম, তো তেওঁৰ ব্ৰেইনটো আছে বাট ক'ৰবাত নহয় পাৰ্চনেলিটিটো মিচিং আছে আচ্ছা মই এইখিনিতে আৰু এটা আপোনাক প্ৰশ্ন সুধিছো যিটো মানে পতককে মাথাত আহিছে তাৰপিছত আমি বাকীখিনি যাম যে বহুত ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰ বা নিউমাৰলজিষ্ট বা ভেদিক নিউমাৰলজি মানে আপোনাৰ মুখতো কোৱা শুনিলো যে মানে ধৰক সাধাৰণতে কি হয় কয় যে যদি আপোনাৰ সোঁৱৰণিত আপোনাক কমপ্লিমেণ্ট কৰা কিবা এটা নাম্বাৰ যদি মিচিং থাকে তেতিয়া সেইটো আপুনি নেম নাম্বাৰেদি যদি নাম্বাৰটো উলিয়াই পেলাই যদি আপুনি কৰি দিব পাৰে তেতিয়াহ'লে সেইটো অকণমান হ'লেও বেলেঞ্চ হয় এইটো ক্ষেত্ৰত সেনেকুৱা হ'ব পাৰে নেকি যে নামে যদি নামৰ পৰা যদি ওৱান ওলাই তেতিয়া সেই বস্তুটোৱে অকণমান ছাপোৰ্ট কৰিব নেকি এইটো আনচাৰটো মই আপোনাক অলপ ইণ্টাৰেষ্টিংলি দিওঁ ঠিক আছে দিয়কচোন মানে সাধাৰণতে এইটো কোৱা শুনো দেই যে এইটো চাইল্ডিয়ান নিউমাৰলজি বেছিকে সেইটো কয় কয় নেম নিউমাৰলজি হয় চাইল্ডিয়ান চাৰ্ট ফ'ল' হয় কৰে হয় একচুৱেলি এটা মই আপোনাক কথা কওঁ হা ইয়াতে মানে একদম ইণ্টাৰেষ্টিংলি বস্তু বুজাই আছো আপুনি ৰাৱণক জানে হুম ৰাৱণ আছিলে পৰাক্ৰমী হুম 3টা লোকৰ স্বামী হুম মানে 3টা লোক জয় কৰিছিল ন হুম পাতালো জয় কৰিছিলে মত্যৰ সৰগ দুত্তিনতা হুম পুতেক মেঘনাথ যেতিয়া জন্ম হৈছিলে ৰাৱণে কি কৰিছিলে হাতৰ মুঠিত 9টা গ্ৰহ হুম বান্ধিছিলে নে হুম তো মুঠিৰ পিছত সেই ৰাৱণ যোনে নেকি মহাদেৱৰ লগত আপুনি মই যেনেকে কথা পাতিছো তেওঁ কথা পাতিব পাৰিছিলে সেইখিনি তেওঁৰ কেপাচিটি আছিলে হুম তো সেই ৰাৱণে বান্ধিব পাৰে কেপাচিটি মানি ললো হুম সেই মানুহজনৰ হাতৰ মুঠিৰ পৰাও শনি ওলাই দৌৰিছিল হুম হয়নে হুম এতিয়া আপুনি নামত বা হাতত এটা গ্ৰীণ ইভেঞ্চুৰিন বা ৰঙা সেউজীয়া ব্ৰেচলেট পিন্ধি পেলাই এটা গ্ৰহ বান্ধিব পাৰিবনে প্ৰেক্টিকেলি স্পিকিং নামত আহিলে কি হয় মই আপোনাক বুজাই দিছো চাপ'জ আপোনাৰ নামটো ৰাহুত আছে হুম কি হয় আপোনাৰ নক'ব লগা কথাটো ৰাহুৰ নিচিনা আপোনাৰ অলপ কেৰেক্টাৰৰ ইম্পেক্ট আহে আহিব সূৰ্য থাকিলে সূৰ্যৰ ইম্পেক্ট আহিব কেতু থাকিলে ভাবুক হৈ পৰিব হুম চন্দ্ৰ থাকিলে ইম'চনেল হৈ যাব বুজি হুম পাইছেনে তিনি হুম থাকিলে গুৰু টাইপ ফিল এটা আহিব হুম এইটো হয় কিন্তু মিচিংটো ফিল আপ কৰিব নোৱাৰে নোৱাৰে কাৰণ কেনেকুৱা হ'ব তেতিয়া আপোনাৰ বেগ এটা এৰি দিব হুম মিচিং মানে কি যদি ল'ব লগা হয় আপুনি পিন্ধিলে হুম এৰিব লগা হ'লে দান দিব লাগিছিল হুম তো দান দি বেগ এটা দান দি দিব মানুহে আৰু ল'ব লগা লৈ ল'ব মুঠতে এতিয়া এইখিনি বুজিব পাৰো যে আপোনাৰ কাহিনীটোৰ পৰা এইটোৱে বুজিব পাৰিলো যে জন্মতে যিটো বস্তু লৈ অহা নাই সেইটো কোনো ফালৰ পৰা মেকআপটো পচিবল নহয় পচিবল সম্ভৱ নহয় নহয় এইটো আপুনি যিটো আহিছে সেইটো মতে চলিব লাগিব হয় হয় সেইটো আপুনি মিলাব পাৰিব হয় লাগিব কাৰণ হয় 75% গ্ৰহ উম, 25% আপোনাৰ কৰ্ম হয় তো কৰ্ম আকৌ সেই 25% আমাৰ গোটেই 100% জীৱনটোতে চলি যায় উম, তো সেইটোৱে আমি মিলাব নোৱাৰো হয় তো বস্তুটো সেইটো এতিয়া আমি বিষয়টোলৈ আহিছো হয় হয় 2026 টো কেনেকুৱা বতাহ বুলি এতিয়া কম চাওক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া
হুম, মহাদশা মানে চাওক এটা বস্তু চাব লাগিব আমি দশা বস্তুটো জানিব লাগিব হুম, এতিয়া আমাৰ বৈদিক সংখ্যা শাস্ত্ৰত দশা কেতিয়াৰ পৰা চলে হুম, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মৰ তাৰিখটো হৈছে 4 ছেপ্টেম্বৰ হুম, এতিয়া তেওঁৰ যিটো দশা হওক মহাদশা হওক অন্তৰ্দশা হওক আৰম্ভ হ'ব 4 ছেপ্টেম্বৰৰ পৰা হুম, শেষ হ'ব 3 ছেপ্টেম্বৰ ৰাতি 12টা বজাত হুম, অ'কে এতিয়া আমি গোটেইকেইটা দশাটো আপুনি চাব নোৱাৰে বাইদেউ কাৰণ ইমানকেইটা দশাত পচিবল নহয় হুম, আমি দুটা দশা চাম হুম, মহাদশা আৰু অন্তৰ্দশা হুম, মহাদশা মানে বিগ লং টাইম ন আৰু অন্তৰ্দশা হ'ল শ্বৰ্ট টাইম হুম, এতিয়া মহাদশা যদি ভাল থাকে আৰু অন্তৰ্দশা বেয়া থাকে হুম, অন্তৰ্দশাই মহাদশাৰ কাৰণে নৰখে হুম, সি লগালগ আপোনাৰ লাইফত ইম্পেক্ট কৰি দিয়ে বেয়া হুম, ইম্পেক্ট হুম, কিন্তু মহাদশা যদি বেয়া হুম, অন্তৰ্দশা ভাল হুম, তো মহাদশা ৰখি থাকে অন্তৰ্দশা বেয়া কেতিয়া হ'ব অকলে মানে ইমান পাৱাৰফুল নহয় হুম, তো গৌৰৱ গগৈ ডাঙৰীয়াৰ এই মানে বছৰটো যোৱা বছৰৰ পৰা মানে 2024 4 ছেপ্টেম্বৰৰ পৰা তেওঁ চলি আছে 3 হুম, বৃহস্পতিৰ মহাদশা আৰু বৃহস্পতি মহাদশা গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে খুবেই শুভ হুম, বৃহস্পতি মহাদশাই তেওঁক এক্সপানশ্যন দিব লাইফত হুম, কিবা বস্তু দিব হুম, দিব মানে কি বৃদ্ধি হ'ব হুম, ঠিক আছে এতিয়া বৃদ্ধি কেনেকুৱা হ'ব পাৰে হয়তো তেওঁৰ মানে ল'ৰা ছোৱালী হ'ব পাৰে হুম, যদি মেৰিড লাইফৰ কাপল হয় বা বিয়া হোৱা নাই বিয়া হ'ব পাৰে হুম, পজিশ্যন প্ৰমোশ্যন সমূহ আছে প্ৰমোশ্যন ল'ব পাৰে হুম, তো গৌৰৱ গগৈ ডাঙৰে যোৱা বছৰৰ পৰা আৰম্ভ হৈছে আপোনাৰ মহাদশা আপোনাৰ বৃহস্পতিৰ তো আপুনি এটা কথা চিয়ৰ থাকিলে যে গৌৰৱ গগৈ ডাঙৰীয়া কিবা এটা এক্সপানশ্যন হ'ব হুম, তাৰপিছত যোৱা বছৰ গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে শুক্ৰ হুম, শুক্ৰ তেওঁৰ ডেষ্টিনিও হয় হুম, যেতিয়া আপোনাৰ ডেষ্টিনিৰ দশা আহে অন্তৰ্দশা এক বছৰৰ কাৰণে সি দিয়ে মানি আৰু পাৱাৰ হুম, তো গৌৰৱ গগৈ ডাঙৰীয়াই আপুনি যদি চাই যোৱা বছৰ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে অসম প্ৰেচিডেণ্ট হিচাপে মে' মাহত এই হুম, বছৰ মানে মে' মাহত বাৰ্থডেৰ হুম, আগে আগে ডিক্লেয়াৰ হৈছে হুম, তো মানি এণ্ড পাৱাৰ তেওঁ অলৰেডি পাইছে এক্সপানশ্যন তেওঁৰ হ'ল হুম, এই বছৰটো বৰ্তমান যিটো বছৰ চলি আছে কাৰণ ইলেকশ্যনটো এই বছৰতে পৰিব কিন্তু উম, উম। ছেপ্টেম্বৰ তেওঁৰ সেই বছৰটোতে য়েছ পৰিব য়েছ এই অ বছৰটোতে পৰিব হয় তেওঁৰ এতিয়া জন্মৰ বছৰ মানে তেওঁৰ একজেক্টলি জন্মৰ পৰা যদি আমি ধৰো সেই হয় বছৰটোৰ ভিতৰতে এইটো পৰিব মানে আপোনাৰ এই যিটো তেওঁৰ 4 ছেপ্টেম্বৰ এই বাৰ্থডে গ'ল অহা 3 ছেপ্টেম্বৰ ৰাতি 12টা বজালৈকে তেওঁ বৰ্তমান চলি আছে বুধ হুম, বুধ তেওঁৰ কাৰণে পজিটিভ হুম, বৃহস্পতি তেওঁৰ কাৰণে পজিটিভ হুম, এতিয়া বুধে কি দিয়ে সেইটো মেটাৰ কৰিব হুম, হুম, বুধে দিয়ে অলপ চলপ টকা হুম, আৰু বিজনেছৰ আইডিয়া হুম, বুজি পাইছেনে হুম, তো বুধে ৰাজনীতিৰ লগত কোনো কানেকশ্যন নাই হুম, বুজি পাইছেনে হুম, বুধে দিব বুদ্ধি হুম, কিন্তু বুধ হৈছে মানে আপোনাৰ যিটো কয় ন হাতত চলিব পৰা টকা কোনে দিয়ে যদি হুম, আপুনি প্ৰশ্ন সোধে বুধে দিয়ে হুম, তো তেওঁৰ চলিব পৰা টকা আহি থাকিব হুম, তেওঁক লাগে পদবী তাৰ কাৰণে তেওঁ সূৰ্য আহিব লাগিব হুম, তো সেইটো ফালৰ পৰা তেওঁৰ প্ৰথম নাই হুম, ছেকেণ্ডলি প্ৰত্যন্ত দশা বুলি এটা আহে বাইদেউ মানে হুম, ধৰক পাৰ্টিকুলাৰ এটা টাইম এসপ্তাহ 10 দিন 15 দিন 20 হুম, দিন এনেকুৱা টাইমত কাৰণে আহে তো গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো প্ৰত্যন্ত দশা চাওঁ তো ইলেকশ্যন মষ্ট প্ৰবলি এপ্ৰিল মে এইখিনিৰ ভিতৰত হ'ব হুম, তো অহা বছৰ 26ৰ মোটামুটি সেই সময়খিনিত গৌৰৱ গগৈ ডাঙৰীয়াৰ সেনেকুৱা কোনো ধৰণৰ অহা নাই খালি জুনৰ 16 তাৰিখৰ পৰা জুনৰ 24 তাৰিখলৈকে মাত্ৰ মাজত ধৰক 8 দিন হুম, 26ৰ হুম, জুনত থাকো হুম, সূৰ্য আহিব তাৰে আগত সেনেকুৱা কোনো মানে চান্স দেখা নাই হুম, বুজি পাইছে হুম, তেওঁ অপৰচুনিটি পাব জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত কিন্তু বহুতখিনি অপৰচুনিটি তেওঁৰ লাইফত আহিব হুম, অপৰচুনিটি হুম, এপ্ৰিলৰ কিন্তু সেইটো আকৌ আপোনাৰ 4 তাৰিখলৈকেহে থাকিব হুম, তো তাৰে ভিতৰত তেওঁ অপৰচুনিটিটো যদি গ্ৰেপ কৰিব পাৰে হুম, তেতিয়া কিবাটো চান্স আহিব হয়তো তেওঁৰ সমষ্টিত জিকিব হুম, বুজি পাইছেনে হুম, তেওঁৰ সমষ্টিত নাহাৰে মোৰ যিমানটো লাগিছে হুম, কাৰণ তেওঁৰ বেয়া দিন চলা নাই হুম, কিন্তু মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যিটো হ'ব লাগিব ন গোটেই অসমৰ ৰজা হ'বৰ কাৰণে হুম, সমষ্টি এটা ৰজা আৰু গোটেই অসমৰ ৰজা হ'বৰ কাৰণে তেওঁক যিটো পাৱাৰ লাগিব হুম, সেইটো বুধৰ পৰা নাহে হুম, সেইটো কাৰণে মই কৈছো আৰু তেওঁৰ অপৰচুনিটিটো মই এইটো কাৰণে কৈছো হয়তো সেইখিনি সময়ত তেওঁৰ সমষ্টিত তেওঁ কিবা এটা ভাল কাম কৰিব হুম, বা ৰাইজে তেওঁক একচেপ্ট কৰিব সমষ্টিটোৰ কাৰণে হুম, অভাৰঅল অসমত বা তেওঁ হয়তো কিবা ভাল তেওঁ যিটো মিত্ৰজোঁটো কৰিছে নহয় হুম, তাতে হয়তো কিবা ভাল সিদ্ধান্ত ল'ব পাৰে হুম, কিবা অপৰচুনিটি গ্ৰেপ কৰিব পাৰে হুম, কিন্তু মানে এক ষ্টেপ আগত মানে সেইটোকুৱা কুণ্ডলী বৰ্তমান তেওঁৰ নাই হুম, সূৰ্যত দশা হৈ থাকিলে নাপায় মানে আৰু তেওঁৰ ইণ্টাৰেষ্টিংলি বাইদেউ আপোনাৰ ছেপ্টেম্বৰ মাহৰ পিছত হুম, তেওঁৰ আহিব মঙলৰ দশা হুম, মঙলৰ দশা তেওঁৰ কাৰণে নিগেটিভ হুম। ছেপ্টেম্বৰ মানে এইটো অহা বছৰ ছেপ্টেম্বৰ 26 ছেপ্টেম্বৰ 26 ছেপ্টেম্বৰৰ তো পিছত আহিব লগা সময়খিনি মানে হুম, ছেপ্টেম্বৰৰ পিছত মানে ইলেকশ্যনৰ পিছৰ সময়খিনিত মাল্টিপুল 9 যেতিয়া কাৰোবাৰ লাইফত হয় সি আনে ফ্ৰাষ্ট্ৰেশ্যন হুম, তো আমি প্ৰেডিক্ট কৰিব পাৰো ইলেকশ্যনৰ পিছততো ফ্ৰাষ্ট্ৰেশ্যন আহি আছে হুম, বুজি পাইছে মাল্টিপুল 9 ফ্ৰাষ্ট্ৰেশ্যন আনে লোন এণ্ড লাইবিলিটিছ আনে হুম, লাইবিলিটিছৰ এনেকুৱা হয় মানে অনাহকৰ দায়িত্ব হুম, চাপ'জ মানে ধৰক কোনোবা এজন মানুহ ক'ৰবাত যাব ওলাইছে মই হুম, ফটকে গ'লে মোৰ ল'ৰা ছোৱালীক চাচোন মই আহি আছো হুম, তেওঁ যাব নোৱাৰিলে হুম, আৰু ল'ৰা ছোৱালীকেইটা মোক এটা চাই থাকিলে হুম, তেওঁৰ মাথাটো গৰম উঠিলে মই ঘূৰি ফুৰি থাকিলো তেওঁ হুম, অনাহকৰ কষ্ট হয়তো হুম, তো সেনেকুৱা ধৰণৰ লাইবিলিটি তেওঁৰ ওপৰত আহিব হুম, আৰু ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো হাই থাকিব বিকজ হুম, অফ মাল্টিপুল 9 হুম, আৰু মাল্টিপুল 9 যিহেতু অন্তৰ্দশাত আহিব এইটো পাৱাৰফুল হ'ব এইটো হুম, মহাদশাটো ইমান পাৱাৰফুল নহয় মই আগতে কৈছো হুম, অন্তৰ্দশাটো পাৱাৰফুল আৰু হুম, তেওঁৰ বৰ্তমান আহিব লগা সময়খিনিত পাছত বুধে ইমানখিনি পাৱাৰ নিদিয়ে হুম, 6 যদি থাকিলে আপুনি তেওঁ অলৰেডি পাৱাৰত ইয়াৰ টাইম গুচি গ'ল হুম,
এতিয়া প্ৰেচিডেণ্ট পালে কংগ্ৰেছৰ উম, উম, বুজি পাইছেনে উম। এইটো টাইমত সেইটো সময়তে যদি ইলেকশ্যনটো পৰিলে হয় মষ্ট তেতিয়াহ'লে প্ৰবেবলি পুৰা হেড টু হেড কণ্টেষ্ট হ'লে তেতিয়া কিন্তু মানে বহুত কণ্টেষ্টটো বহুত ভাল হ'লে হয় বহুত তাৰমানে হেভি কণ্টেষ্টত থাকিলে তেওঁৰ সোঁৱৰণীয়ে তেওঁক বহুত ছাপোৰ্ট কৰিলে হয় একজেক্টলি সেইটো 75% ছাপোৰ্ট পালে না ক্ষেত্ৰত 25%টো কৰ্ম উম, বুজি পাইছেনে 75% গ্ৰহই ছাপোৰ্ট দিলে হয় তেওঁক উম, 25% তেওঁ কি কাম কৰিছে বা কৰিব উম, সেইটো ওপৰত ৰাইজে ভোট দিব উম, বাট 75% গ্ৰহই ছাপোৰ্ট দিলে হয় উম, বুজি পাইছেনে উম, কিন্তু এতিয়া মানে কি হয় 5 থাকিলেতো উম, তো সেইটো কাৰণে সীমা এটা নাই উম, আৰু 5 থকাৰ বিনিময়ত মানে কেনেকুৱা এটা য়োগটো বনাইছে উম, 954 মানে মংগল বুধ আৰু ৰাহু উম, এইটো য়োগে মানে অলপ ইলিউজন আনে উম, মেণ্টেল ইলনেছো আনে আপোনাৰ কেতিয়াবা নক'ব লগা কথা বেছিকে কোৱা যায় উম, বুজি পাইছেনে উম, ভ্ৰম হয় উম, আৰু কথাত কণ্ট্ৰভাৰ্চি হয় উম, বুজি পাইছে উম। তো তেওঁৰ বহুত কণ্ট্ৰভাৰ্চি সেইখিনি আমি দেখিয়ে আছো কণ্ট্ৰভাৰ্চি দেখিবলৈ হৈ পায়ে আছে আছো সেইখিনি বস্তু সেইটো আৰু তেওঁ উম, অলপ হেল্থ ইছ্যু হোৱাৰ চান্স আছে এই উম, বছৰটোত উম, হেল্থ ইছ্যুটো হোৱাৰ চান্সটো খুবেই বেছি উম। সেইটো বস্তু গতিকে এতিয়া আমাৰ বাৰু আমি গোটেই বিশ্লেষণটো কৰিলো 2026ৰ বতাহটো এতিয়া কেনেকুৱা বলিব তাৰে অনুমানটো আমি পাইছো হয় হয় বাৰু আমি শুভেচ্ছা জনাইছো আমাৰ তৰফৰ পৰা হয় বাইদেউ। তেওঁ যিখিনি কষ্ট কৰিম বুলি ভাবিছে কষ্ট কৰক আৰু এয়া এটা প্ৰেডিকশ্যনহে Exactly, দেখা exactly. যাওক এই প্ৰেডিকশ্যনটো কিমান দূৰ ফলিয়াই হয়, নহয় হয়, জানো হয়। মে দ্য বেষ্ট পাৰ্চন উইন Yes. গতিকে যিয়ে মানে ভাল পাৰফৰ্ম কৰে বা যিয়ে মানে সমাজৰ হিতৰ কাৰণে ৰাইজৰ হিতৰ কাৰণে যিয়ে কাম কৰে তেওঁৱে জয়ী হ'ব লাগে হয়। নহয় জানো গতিকে ক্লজিং ষ্টেটমেণ্টটো কি হ'ব আপোনাৰ সামৰণি বাক্যটো সামৰণি বাক্যটো মই তেখেতকো শুভেচ্ছা জনাইছো আৰু 75% যদিও গ্ৰহণ কৰে 25% তেওঁ কৰ্মও আছে উম, তো কোনো মানুহৰ জীৱনত অকল গ্ৰহণ কৰিব নোৱাৰে তেখেতেও অকলে কৰিব নোৱাৰে হয় তো দুটা মিলি কৰিব লাগিব তো গ্ৰহটো বেয়া নহয় একচুৱেলি উম, হুম, কৰ্মটো বহুত ভাল কৰি দিলে হয়তো জিকিব পাৰে হুম। বস্তুটো সেইটো ঠিক আছে আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিলে হয় আৰু এয়া আছিলে এটা সৰু সোঁৱৰণি বিশ্লেষণ একদম চুটিকে লৈ আহিছিলো কিন্তু চুটি যদিও আমি গোটেইখিনি কথা ইয়াৰ পৰা আমি জানিলো আজি কেনেকুৱা কেনেকুৱা ধৰণৰ আচলতে নাম্বাৰছে জীৱনত কেনেকুৱা কেনেকুৱা ধৰণৰ কাম কৰে সেয়া লাগে যিয়ে ব্যক্তি নহওক কিয় হয় হয় সকলো ব্যক্তিৰ কাৰণে নাম্বাৰছে কাম কৰে হয় বাইদেউ। জীৱনত ধন্যবাদ জনাইছো আপোনাক ধন্যবাদ। এনেধৰণৰ আৰু বহুতো অনুষ্ঠান আমি লৈ আহিম বিশেষকৈ নাম্বাৰছে কেনেকুৱা কেনেকুৱা ধৰণৰ কি প্ৰভাৱ পেলায় বা ডিফাৰেণ্ট নাম্বাৰছে কেনেকুৱা প্ৰভাৱ পেলায় বেলেগ বেলেগ নাম্বাৰে আপোনাৰ বেলেগ বেলেগ সংখ্যাই আপোনাৰ জীৱনত কেনেকুৱা কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব সেই বিষয়ে আৰু বহুতো বিষয় লৈ আমি আহিম আপোনালোকৰ কাষলৈ কিন্তু এতিয়া আমি সামৰিব লাগিব সামৰণি মাৰিব লাগিব অনুষ্ঠানটি চাই কেনেকুৱা পাইছে সেয়া জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব লগতে ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো আৰু এয়াকে কৈ আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ